নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপুনি কুশল আছে। এতিয়া কি খেতি কৰিলে আমি সহজে কৰিব পাৰিম তাকে 2-3টামান খেতিৰ বিষয়ে ক'বলৈ লৈছোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ত আপোনালোকে যিখিনি দাংবডি দেখিছে সেইখিনি এতিয়া যদি আপোনালোকে দাংবডি খেতি কৰিম বুলি ভাবিছে, এনেকৈ নিশ্চয় অতি সহজে এতিয়া দাংবডি খেতি হ'ব। আৰু এতিয়া অলপমান হাঁহ যাব আৰু অলপ কষ্ট কৰিলে দাংবডি খেতিটো সহজে কৰিব পাৰিব। এইখিনি চাওক দাংবডিখিনি। এতিয়া আপুনিও যদি এতিয়া আৰম্ভ কৰে দাংবডি, নিশ্চয় এনেকুৱা হ'ব। দাংবডি মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, দাংবডিবিলাক এনেকৈ যিবিলাক শাৰী পাতি দিয়ে সেইবিলাক বেলেগ বেলেগকৈ ৰাখিব লাগে। এইটো শাৰীৰ লগত এইটো শাৰী মিলাই দিব নালাগে। যদি এনেকৈ দিয়ে তেতিয়া দাংবডিখিনি বগাবলৈ এনেকৈ পাতলাকৈ বগাবলৈ সুবিধা পাব আৰু দাংবডি যিখিনি লাগিব শকত হ'ব আৰু পোকে বেছি আক্ৰমণ কৰিব নোৱাৰে। মই অলপ প্ৰথমতে দাংবডিখিনি দেখাই লওঁ, তাৰপিছত আৰু 2-3টা খেতিৰ বিষয়ে ক'ম। এনেকৈ 18 শাৰী আছে, এনেকৈ লাইনকৈ 18 লাইন আমি দাংবডি খেতি কৰিছোঁ। প্ৰতিটো লাইন সমানে ডাঙৰ দীঘল হৈছে। অন্য এটা খেতি হ'ল ভেন্দি খেতি। এতিয়া যদি আপুনি ভেন্দি খেতি কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰে। আপুনি এতিয়া যদি ভেন্দি খেতি কৰে অতি সহজে এনেকৈ খেতি কৰিব পাৰিব। ভেন্দি গুটিখিনি এতিয়া তিয়াই নল'লেও হয়, যিহেতু এতিয়া বাৰিষা বৰষুণ আৰম্ভ হৈছে। এতিয়া যদি আপুনি চিধা মাটিতে গুটিবিলাক দি দিয়ে তেতিয়া এনেকৈ দাংবডি গুটিবিলাক ওলাব। আৰু এতিয়া দাংবডি খেতিও সহজে কৰিব পৰা যায়। আৰু দাংবডি খেতিটো তিয়ঁহ বা দাংবডি লেখীয়া নহয়, এই ভেন্দি খেতিটো, দাংবডি নহয় ভেন্দিৰ কথা কৈছোঁ। ভেন্দি খেতিটো আপোনাৰ যদি গছখিনি ভালকৈ ৰাখে 6 মাহ ইয়াৰ পৰা উৎপাদন পাব। মই লাইনটো দেখুৱাই লৈছোঁ ভালকৈ। ইয়াত পুলি 1000 মান আছে। পুলিখিনি আপুনি যদি ভালকৈ মন কৰে চাওক কিমান ধুনীয়াকৈ বাঢ়িছে। ভেন্দি পুলিবিলাকৰ যেতিয়া পাত চখিলা হয় তেতিয়া ইয়াৰ আগটো ছিঙি দিব পাৰি। যদি গুটিবিলাক হাইব্ৰিডৰ হয় তেতিয়াহ'লে ইয়াৰ কোনো আগ ছিঙি নিদিলেও ইয়াৰ উৎপাদন হয়। আপুনি যদি এই গছজোপা চাই 3খিলা পাত, এইটো চাওক 3খিলা পাত মাত্ৰ হৈছেহে, ইয়াৰ ভেন্দি লাগিবলৈ আৰম্ভ হৈ গৈছে। ভেন্দি যেতিয়া পুলিকেইটা ওলায় তেতিয়া পাত 2-3খিলা হোৱাৰ লগে লগে ইয়াৰ কাষত শুকান গোবৰে এনেকৈ পুতি দিব, মই যেনেকৈ দিছোঁ। এনেকৈ
যদি আপোনালোকে ভালকৈ পুতি দিয়ে দুইফালে শুকান গোবৰ দি, তেতিয়া নিশ্চয় গছবিলাক এনেকৈ সুস্থ হৈ উঠিব। অন্য এটা হ'ল তিতা কেৰেলা খেতি। এইটো কেৰেলা পুলি মই ইয়াত এটা বস্তাতে ৰোপণ কৰিছোঁ। এনেকৈ প্ৰায় 100 মান বস্তা ইয়াত আছে। তিতাকেৰেলা খেতিটো কৰিবলৈ এনেকৈ বস্তাত ৰোপণ কৰোঁ বুলি যদি আপুনি ভাবে, তেতিয়া প্ৰথমতে শুকান গোবৰ আৰু মাটি মিহলি কৰি এই বস্তাটোত আধা বস্তামান দি ল'ব। তাৰ পৰা ইয়াত মাটিত কোৰ মাৰি খুলি এটা খান্দি তাতে অলপ ঘূৰণীয়াকৈ গাঁত এটা কৰি বহাই দিব। তাৰ কাষত এনেকৈ চাৰিওফালে মাটি চপাই বস্তাটো পুতি দিব। তিতাকেৰেলা খেতিৰ বিষয়ে মই যেতিয়া পুলিখিনি ডাঙৰ হ'ব, ইয়াক কেনেকৈ প্ৰতিপালন কৰিম তাক আপোনালোকক ভিডিঅ' এটাত নিশ্চয় দিম। ইয়াক মই বেছি বহলকৈ আৰু নকওঁ ইয়াত। এতিয়া এইকেইটা খেতিৰ উপৰিও আপোনালোকে যদি জিকা, তিয়ঁহ, কোমোৰা, ভোল, তুৰৈ এনেকুৱা ধৰণৰ বিভিন্ন খেতি আপোনালোকে কৰিব পাৰে। যিহেতু মই এই 3টা খেতি এতিয়া আপোনালোকক দেখুৱাবৰ কাৰণে ইয়াত সুবিধা হৈছে, সেইকাৰণে মই এই 3টা খেতিকে দেখুৱাইছোঁ। ইয়াতে এটা কথা কওঁ, আপোনালোকে যদি ঘৰত খাম বুলি 2-এজোপা যিমান নহওক খেতি কৰে, তেতিয়াহ'লে আপোনালোকে ঘৰৰ হাঁহ কুকুৰা গঁৰালৰ জাবৰ জোঁথৰ যিমান আছে সেইবিলাক দিব, শুকান গোবৰ দিব। এনেকৈ জৈৱিক সাৰ দি আপোনালোকে যদি খেতি কৰে, নিশ্চয় যিকেইটা ফল উৎপাদন হ'ব সেইকেইটা সোৱাদ আৰু পুষ্টিকৰ হ'ব আৰু স্বাস্থ্যকৰ হ'ব। এইকেইটা মই ব্ৰইলাৰ গোবৰ দি, ব্ৰইলাৰ গু এইবিলাক দি খেতি কৰা ৰঙালাওকেইটা আপোনালোকে চাওক। গছজোপাত তেনেকৈ লাগিছে। এয়া একেটা ডালত 3টা লগা নাই, ওচৰা ওচৰিকৈ লাগিছে। এনেকৈ গছজোপাত ভৰি আছে। ভিডিঅ'টো ইমানতে সামৰিছোঁ, আৰু ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।